Welcome back to my channel My Life My Lifestyle. আজি আপোনালোকৰ আগত বহুত ইম্পৰ্টেণ্ট ছাবজেক্ট এটাৰ ওপৰত মই ক'বলৈ গৈ আছোঁ। আজি তাৰিখত নিউ ডিষ্ট্ৰিক্টৰ যিসকল আছে তাৰ সেইসকল ব্যক্তিৰ বহুত এটা মানে সমস্যা এটা হৈ আছে যে টকা কেনেকৈ আইডিত লগ ইন কৰিব, কেনেকৈ টকা লগাব, তাৰ ওপৰত মানে বহলভাৱে আমি ডিছকাছ কৰিবলৈ গৈ আছোঁ। আজি আমাৰ লগত আছে আৰ্টিষ্ট লিডাৰ অমৰজিৎ দত্ত ছাৰ আছে। দত্ত ছাৰক আপোনালোকে দেখাব যে কেনেকৈ আপোনালোকে ইজিত লগ ইন কৰিব পাৰিব। আপুনি আপলাইনত নিদিয়াকৈ বা ডাউনলাইনত টকা কেনেকৈ আপুনি আইডিত লগাব পাৰে তাৰ গোটেই মানে আপোনাৰ বিসংভাৱে বা আপুনি গোটেইখিনি ডিটেইল দেখাব কেনেকৈ আপুনি ইজিলি লগাব পাৰিব। তো ছাৰ লাগে আছে আমাৰ লগত, ছাৰ লগত আপোনাৰ ডাইৰেক্ট আপুনি হাই, মোৰ নাম অমৰজিৎ দত্ত, MI লাইফষ্টাইলৰ এজন ডিষ্ট্ৰিবিউটৰ হয়। বৰ্তমান ৰেংক RTC প্লাছ ষ্টাৰ পাৰ্ল। মই আজি আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ। সুদ্ধন কৰ্মকাৰ ছাৰে মোক ক'লে যে এটা বিষয়ৰ ওপৰত আমি আলোচনা কৰিব লাগে। তো সেইটোৱে হৈছে আমি নিজৰ আইডিত লগিন কেনেকৈ কৰিম, নিজৰ আইডিত মানে শ্বপিং কেনেকৈ কৰিম তাৰ ওপৰত আমি কথা পাতিম। তো তাৰ ওপৰত আমি দেখুৱাবলৈ গৈ আছোঁ। জেনেৰেলি আমাৰ মানুহৰ আজিৰ দিনত প্ৰব্লেম কি হৈছে, তেওঁ নিজৰ আইডিত কেনেকৈ টকাটো লগাব লাগে সেইটো নাজানে, নিজৰ আইডিত কুপন কেনেকৈ ল'ব লাগে নাজানে, নিজৰ আইডিত নিজে শ্বপিং কেনেকৈ কৰিবলৈ নাজানে। তো মই সেই বস্তুটো দেখুৱাব বিচাৰিছোঁ। আপোনালোকে একো নাই, চিম্পুলকৈ গুগল আপোনাৰ আছে, গুগল ক্ৰম আছে বা গুগলৰ আপোনাৰ পেজ থাকে মোবাইলত। তো মোৰ এনেকৈ গুগলৰ পেজটো অ'পেন আছে। তো গুগলত এনেকৈ মই ক্লিক কৰিলোঁ। গুগলত ক্লিক কৰি আমি কি পালোঁ, ইণ্ডিয়া ছবি প্ৰি অৰ্ডাৰ, বা আপুনি প্ৰি অৰ্ডাৰ বুলি যদি মাৰি দিয়ে, প্ৰি অৰ্ডাৰ যদি মাৰি দিয়ে আপুনি প্ৰি অৰ্ডাৰ MI লাইফষ্টাইল তেনেকৈ মাৰিলে আপোনাৰ ওলাই যাব। তো তাত এনেকৈ পেজটো আহিব, ইণ্ডিয়া ছবি বুলি আহিব পেজটো। ইণ্ডিয়া ছবিত এই প্ৰি অৰ্ডাৰ যোনটো ব্লু কালাৰ আছে তাত আপুনি ক্লিক কৰি দিব। তাত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ নেক্সট এটা পেজ আহিব। তো নেক্সট এটা পেজ আহিব। তো এই পেজটোত কি আহিব আপুনি চাই থাকক। অকণমান নেটৱৰ্ক প্ৰব্লেম আছে ইয়াতো, ছেম কণ্ডিশ্যন। তো এনেকৈ আপোনাৰ পেজটো ওলাই যাব। আৰু এই পেজটোত প্ৰথম MIID মানে MIID আপোনাৰ যোনটো নামত ৰিপ্ৰেছ কৰিব লাগে বা যোনটো আইডি ৰিপ্ৰেছ কৰিব লাগে। তো ধৰি লওক মোৰ নিজৰ ইণ্ডিপেণ্ডেণ্ট মোক যদি লাগে, মোৰ ID নাম্বাৰ ইয়াত ছেভ আছে। তো মই ID নাম্বাৰটো টিপি দিলোঁ 4555। তো এইটো মই টিপি দিলোঁ। তাৰপৰা মোৰ মোবাইল নাম্বাৰ, তো মোবাইল নাম্বাৰ আৰু মেইল ID মোৰ ভাগৰ ছেভ আছে। আপোনালোকে মোবাইল নাম্বাৰ আৰু মেইল ID ইয়াত ভৰাব। মোৰ যিহেতু অলৰেডি ছেভ আছে মই ইয়াত ক্লিক কৰি দিলোঁ। তো মোৰ মেইল ID আৰু মোবাইল নাম্বাৰ আহি গ'ল। আৰু কোনোবাৰ যদি মেইল ID অসুবিধা আছে তেতিয়া মেইল ID নিদিলেও হ'ব, কাৰণ ইয়াত অপশ্যনেল লিখা আছে, কিন্তু মোবাইল নাম্বাৰটো দিব লাগিব কাৰণ এটা OTP আহিব। তো ছাবমিট কৰি দিলে, ছাবমিট কৰিলে এটা হাই অমৰজিৎ দত্তটো আপুনি প্ৰথম ভেৰিফাই কৰি ল'ব লাগিব আপুনি দিয়া ID নম্বৰটোৰ এগেইনষ্টত নামটো মিলিছে নাই। বাই চান্স যদি ID নাম্বাৰ ভুল হৈ যায় তেতিয়া আপোনাৰ খেলি মেলি হ'ব। তো ইয়াত এনেকৈ আহি গ'ল যে গম পাই গ'ল যে হয় এইটো মোৰে ID নাম্বাৰ ঠিকে আছে, তো সংখ্যা ঠিকে আছে, অ'কে কৰি দিলোঁ। তো এটা কি আহিলে, OTP আহিলে। তো OTPটো মই ক্লিক কৰি দিম 413586 41356। তো ভেৰিফাই কৰিবলৈ আহিলে, মই ভেৰিফাই কৰিলোঁ। OTP পাছৱৰ্ড একচেপ্টেড ছাকচেছফুলি হৈ গ'ল। এতিয়া নেক্সট আহিলে আপোনাৰ MIDG ছাবস্ক্ৰিপশ্যন বা জেনেৰেল অৰ্ডাৰ। আমি জেনেৰেল অৰ্ডাৰত যাম, যিহেতু আমি প্ৰডাক্ট পাৰ্চেছ কৰিম। তো জেনেৰেল অৰ্ডাৰত আমি ক্লিক কৰিলোঁ। তো ইয়াত দুটা অপশ্যন আছে, এটা আছে G75 G35। মই এতিয়া কি কৰিম, মোৰ G75তো 1000ৰ প্ৰয়োজন আছে, G35তো 1000ৰ প্ৰয়োজন আছে, যাক যোনটো প্ৰয়োজন থাকে। তো মিনিমাম 1000 আপুনি শ্বপিং কৰিব লাগিব। তো মই 1000 G35টো কৰিলোঁ। তো নেক্সট কৰি দিলোঁ। নেক্সট যেতিয়া কৰি দিলোঁ আপোনাৰ দুটা অপশ্যন আহিব, এটা পে' উইথ এক্সিছ বেংক। যাৰ এক্সিছ বেংকৰ একাউণ্ট আছে বা যাৰ এক্সিছ বেংকৰ অনলাইন ছিষ্টেম আছে তেওঁ এক্সিছ বেংকৰ দ্বাৰা কৰাব পাৰে। যাৰ বোলে নাই এক্সিছ বেংক কিন্তু গুগল পে', ফোনপে' চোনপে' আছে, তাত আপুনি কৰিব পে' উইথ পে' ইউ। ইয়াতে আপুনি ক্লিক কৰি দিলে প্ৰি অৰ্ডাৰ ইনিচিয়েটিভ ছাকচেছ বুলি আহিব। তো আপোনাৰ সেই পেজটো আহিব যোনটো পেজৰ দ্বাৰা আপুনি পইচাটো কটাব পাৰিব। তো এতিয়া আমাৰ পেজটো আহি গ'ল। তো এই পেজটোত আপোনাৰ কি আছে আপুনি চাব লাগিব। আপোনাৰ বিভিন্নখিনি কেটেগৰী আহিব, তললৈ যাব, তললৈ UPI বুলি আছে। তো UPIত ক্লিক কৰিলে UPIত ক্লিক কৰাৰ লগে লগে আপোনাৰ অপশ্যনবোৰ আহিব, গুগল পে', ফোনপে', ঠিক আছে। মোৰ যিহেতু গুগল পে' আছে মই গুগল পে'ত ক্লিক কৰিলোঁ। গুগল পে' যেতিয়া ক্লিক কৰিলোঁ একেলগে চাব G35 1000 আৰু G75 মই 1000 যিহেতু পাৰ্চেছ কৰিছোঁ, টোটেল 2000 আহি গ'ল। তো মই পে' কৰিলোঁ 2000। তো এনেকৈ মোৰ আইডিত ৰিপাৰ্চেছ কমপ্লিট হৈ গ'ল। তো ৰিপাৰ্চেছ ছাকচেছফুল বুলি আহি গ'ল। এতিয়া আপুনি কি কৰিব লাগিব, নিজৰ আইডিত ৰিপাৰ্চেছ কনফাৰ্ম হ'লনে নাই, চাওক আইডি ছাকচেছফুল হৈ গ'ল। আৰু নিজৰ আইডিত যিহেতু কৈছোঁ আইডি কনফাৰ্ম হ'লনে নাই আপুনি কি কৰিব লাগিব, আপুনি আমাৰ যোনটো MI লাইফষ্টাইল এপছ, সেই এপছটোত গৈ আপুনি চেক কৰি এবাৰ চাব পাৰে। কেনেকৈ চাব পাৰে, আপুনি এপছটো খুলিলে যদি এপছটো ইনষ্টল কৰা থাকে তেতিয়া ভাল, যদি ইনষ্টল নাই কৰা তেতিয়াহ'লে ইনষ্টল কৰি ল'ব। এপছটো খুলিলে এপছটোত খুলি আপুনি মাই শ্বপিঙত গ'ল। তো মাই শ্বপিং অপশ্যনটো আছে, মাই শ্বপিঙত গ'ল। তো মাই অৰ্ডাৰ্ছত গ'ল। তো মাই অৰ্ডাৰ্ছত মই চেক কৰি চালোঁ যে মই এতিয়া লগোৱা 2000 টকাটো ছাকচেছফুল হ'লে নাই। য়েছ, মই এতিয়া বৰ্তমান লগোৱা 2000 টকাটো
ছাকচেছফুল যিহেতু নট একনলেজ লিখা আছে কাৰণ এইটো মই প্ৰডাক্টটো উঠোৱা নাই নট একনলেজ লিখা আছে কিন্তু 2000 টকাটো ছাকচেছফুল কাৰণ 12/12/2024 তাৰিখে তো থেংক ইউ ইমানখিনি বাকী আপোনালোকে নিজে ট্ৰাই কৰক 100% পাৰিব